আমাৰ মহান সাম্ৰাজ্যখনে এতিয়া এগৰাকী ৰাণী পাব। এইটো কেতিয়াও হ'ব নোৱাৰে কেছেন্দ্ৰা। যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে তই চেলেৰিয়াৰ ৰাণী হ'ব নোৱাৰ, বুজিলি নে? ঠিকে কৈছিলা লেলা, মোৰ দেউতা বেল্টৰৰ মন্ত্ৰৰ বশত আছে। তেওঁৰ ডিঙিত এতিয়াও তাৰ চিহ্ন আছে। চিন্তা নকৰিবা দেউতা, মই তোমাক বচাম। চেলেৰিয়াৰ বাসিন্দাসকল, এই মহিলাগৰাকীয়ে মোৰ দেউতাক বশ কৰিছে। আপোনালোকৰ ৰঞ্জাল, এইটো সঁচা নহয়, তাই মিছা কৈছে। আৰু প্ৰমাণ কৰিবলৈ ক্ষমা কৰিবা দেউতা। দেখিলেনে? এইটো বেল্টৰৰ চিহ্ন। সি সমগ্ৰ মেজিক ইউনিভাৰ্চৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে। কাউণ্টেছ ক্ৰেচেণ্টা তাৰ লগত মিলি আছে। তাই সঁচা কৈছে বুলি? ষ্টেলা আমাৰ ৰাজকুমাৰী, তাই কিয় মিছা কব? কাৰণ তাই সকলোবোৰ নষ্ট কৰিবলৈ চাই, সেইবাবে। মই দেখিবলৈ পাইছো তই ইতিমধ্যে মোৰ স্থান লৈ চাইছে আমাৰা, কিন্তু কথাটো হ'ল তই আৰু তোৰ চেপ্টাৰডাল ইয়াৰ যোগ্য নহয়। আহা সলনি হওঁ, ইনচাৰ্টিং। ৰখোৱা, মই অনুষ্ঠানটো সম্পন্ন কৰো। বিয়াখন শেষ কৰি এতিয়াই। মহাৰাজ, আপুনি নিশ্চিত এইটো কৰিবলৈ? মই নাজানো।